যে যোৱাকালি মোক সন্ধিয়া এজনে ফোন কৰিছিল যে বীৰ চিলাৰায় ৰিসৰ্ট চেণ্টাৰ এটা আহিছে 10 কোটি টকাৰ। গতিকে সেই 10 কোটি টকাৰ যিটো চিলাৰায় যিটো ভৱন হ'ব, সেই চিলাৰায় ভৱনটো বিটিআৰ চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে। বিটিআৰ চৰকাৰৰ ফালৰ পৰা যেতিয়া বিটিআৰ একৰ্ড হৈছিল, একৰ্ডৰ সময়তে এইবিলাক কিছুমান দাবী আছিল, কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা দাবী আছিল। অকল বীৰ চিলাৰায় ৰিসৰ্ট চেণ্টাৰ বুলিয়ে নহয়, বিভিন্ন দাবী আছিল। হয়তো বিভিন্ন বাকী দাবীবিলাক আজিলৈকে তেওঁলোকে পূৰণ কৰা নাই যদিও আমি এই ক্ষেত্ৰত ধন্যবাদ জনাম, এইটোৱে ধন্যবাদ জনাম যে আজি শেহতীয়াকৈ হ'লেও যে বীৰ চিলাৰায় ৰিসৰ্ট চেণ্টাৰ এটা তেওঁলোকে বিটিআৰ চৰকাৰে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আজি সেই ৰিসৰ্ট চেণ্টাৰটো আজি অনুমোদন কৰি দিছে। গতিকে যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে যোৱাকালি মই ফোন কৰাৰ পিছতহে গম পাইছোঁ যে আজি বিটিআৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন মানুহ, আজি বিভিন্ন দল সংগঠন তাত আছে। তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ আজি চিডিলিত বীৰ চিলাৰায় ৰিসৰ্ট চেণ্টাৰটো স্থাপন কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে। কিছুমান ব্যক্তিগত চিন্তাধাৰাৰে ঠিক তেনেকৈ ধৰণৰ সিদ্ধান্ত লোৱাটোক মই বিচাৰিছোঁ যে দল সংগঠনৰ লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে এই কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল যাতে সুবিধা হয়, যাতে আজি এই চিলাৰায় ভৱনটো হ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দূৰ দূৰণিৰ পৰা অহা কিছুমান ব্যক্তি আজি সুবিধা লাভ কৰিব পাৰে। তাৰ কাৰণে আমি সেই চিলাৰায় ভৱনটো আমি ভাবোঁ ঠিক তেনেকুৱা নিৰ্দিষ্ট এটা ভাল স্থানত হ'লে আমি নিশ্চিতভাৱে আমি ভাল পাম। আমি ক'ব বিচাৰিছোঁ যে চিলাৰায় ভৱনটো নিশ্চিতভাৱে কোকৰাঝাৰ যেনেকুৱা ধৰক আজি তেওঁলোকৰ সচিবালয়টো আছে, তাতে বড়োলেণ্ড গেষ্ট হাউচ আছে, চিলাৰায় ভৱনটো ৰিসৰ্ট চেণ্টাৰটো নিশ্চয় তাতে বহাব পাৰে। আজি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ওদালগুৰি, বাক্সা, চিৰাং বিভিন্ন ঠাইৰ মানুহে তাতে কাম কৰিব আহি তাত যেতিয়ালৈকে ঘৰত উভতি যাব নোৱাৰে, নিশ্চয় তাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাইসকল তাতে থাকিব পাৰিব, তাত থকাৰ সুবিধা থাকিব। আজি যেনেকৈ বিশ্ববিদ্যালয় এখন আছে, তাত ষ্টুডেণ্ট আছে কিছুমান, তাত ঠিক তেনেকুৱা কিছুমান ব্যক্তি আহিলে তাত থাকিব পাৰিব। গতিকে যাৰ কাৰণে আমি ক'ব বিচাৰোঁ যে চিডলিৰ পৰিৱৰ্তে আমি বিচাৰিছোঁ যে ইয়াৰ পৰিৱৰ্তে হয় কোকৰাঝাৰ আজি বড়োলেণ্ড গেষ্ট হাউচৰ সন্মুখত স্থাপন কৰক। তাত আজি আপোনালোকে জানে যে আজি চালে মাটি বিভিন্ন আমি গম পাব পাৰোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আগতীয়াকৈ তাত বহুত মাটি আছিল। গতিকে তাত কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা চিলাৰায় ৰিসৰ্ট চেণ্টাৰ হোৱাটো আমি বিচাৰোঁ, নিশ্চয় ভাল হ'ব, এই জনগোষ্ঠীটোৰ কাৰণে ভাল হ'ব। নহ'লে নতুবা ঠিক তেনেকুৱা সুবিধাজনক থকা ৰাইজৰ সুবিধাৰ্থে তেনেকুৱা এটা আহল বহল তেনেকুৱা ধৰণৰ ঠাইত যদি বীৰ চিলাৰায় ৰিসৰ্ট চেণ্টাৰটো হয়, নিশ্চিতভাৱে কোচ ৰাজবংশী জনগোষ্ঠীয়ে লাভান্বিত হ'ব। গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যদি এই বস্তুটো চিডলিৰ পৰিৱৰ্তে বেলেগত কৰে নিশ্চিতভাৱে বেছি ভাল হ'ব। কাৰণ ইতিমধ্যে আমি গম পালোঁ যে কোনো দল সংগঠনৰ লগত আলাপ আলোচনা নকৰাকৈ তাত স্থাপন কৰিব ওলোৱাটো মই ভাবোঁ এইটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনৰ লোকৰ আলাপ আলোচনা কৰি কৰাটো বেছি ভাল আছিল। আৰু আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে আলাপ আলোচনা কৰি আপোনালোকে সিদ্ধান্ত লওক, নিশ্চিতভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি সুখী হওক, লাভান্বিত হওক। আজি চিডলিতে হ'ব লাগিব বা বিজনীতে হ'ব লাগিব বা অমুকত হ'ব লাগিব এইটো কথালৈ মই ক'ব যোৱা নাই, কিন্তু বীৰ চিলাৰায় যি ৰিসৰ্ট চেণ্টাৰটো হ'ব, এই চেণ্টাৰটো নিশ্চিতভাৱে মই ভাবোঁ কোকৰাঝাৰ যদি তেওঁলোকৰ বড়োলেণ্ড গেষ্ট হাউচৰ আশে পাশে আমাৰ ৰিসৰ্ট চেণ্টাৰটো হয়, নিশ্চিতভাৱে বহুত ভাল হ'ব। মই এইকাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ক'ব বিচাৰোঁ যে আজি এই বিটিআৰত বিভিন্ন সময়ত কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবাঢ়ি আহিছে, সহায় সহযোগিতা কৰিছে। আজি এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ তেখেতে নিশ্চিতভাৱে এই কথাটো গুৰুত্ব দি পেলাই এই ৰিসৰ্ট চেণ্টাৰটো যাতে কোকৰাঝাৰ সেই টাউনৰ আশে পাশে বা আমাৰ বড়োলেণ্ড গেষ্ট হাউচৰ আশে পাশে যদি কৰে, নিশ্চিতভাৱে আমি তেখেতক ধন্যবাদ জনাম। মই ক'ব বিচাৰোঁ এই ৰিসৰ্ট চেণ্টাৰটোত তাতে হওক, অন্যথা কিন্তু বেলেগত হ'লে আমি ক'ব খোজোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো ইমান লাভান্বিত নহ'ব। বা ৰিসৰ্ট চেণ্টাৰটো আজি চিডলিত যদি হয়, চিডলিত হ'লেও আমাৰ চিডলিত কোনো তেনেকুৱা ডাঙৰ কোনো অনুষ্ঠান বিনুষ্ঠান নাই তাত যে কোনোবাই যাই থাকিব বা কিবা সুবিধা হ'ব। যাৰ কাৰণে ক'ব বিচাৰিছোঁ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই সেইটো চিডলিৰ সলনি যদি তাই কোকৰাঝাৰ লৈ যায়, নিশ্চিতভাৱে আমি সুখী হ'ম বা আমাৰ কিছুমান জনগোষ্ঠী আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে আমি ঠিক তেনেকুৱা ক'ব নাযাওঁ যে আজি আমি বেলেগ বেলেগ হেৰিত আমি এনে গম পাইছোঁ যদি আপোনালোকৰ UPPLৰ মানুহ কিছুমানে তাত সিদ্ধান্ত লৈছে, কোনো কোচ ৰাজবংশী জনগোষ্ঠীৰ দল সংগঠনক ইয়াত অৱগত কৰোৱা হোৱা নাছিল, কিন্তু শেহতীয়াকৈ আধাৰশিলা স্থাপন কৰাৰ কাৰণেহে বাই টেলিফোন যোৱাকালি মোক জনাইছিল। গতিকে তেতিয়াহে মই গম পালোঁ যদি 20 কোটি টকাৰ আজি এটা
10 কোটি টকাৰ যদি আজি এটা চিলাৰায় ভৱন বা ৰিচৰ্চ চেণ্টাৰ বনাব ওলাইছে, গতিকে ইয়াত ক'ত বহিলে কেনেকৈ ভাল হ'ব নহ'ব, আমাৰ সংগঠন BTR সংগঠন বহুত আছে, সকলোৰে লগত আলোচনা বিলোচনা কৰি সেই সিদ্ধান্তটো ল'লে নিশ্চিতভাৱে আমি ভাল পালোঁ হয়। চিটিলিত যি ৰিচৰ্চ চেণ্টাৰ বনোৱাৰ যি চিন্তা চৰ্চা কৰিছে, এইটোক আপোনালোকে মানে আক্ৰাসী সমৰ্থন নকৰে? নহয়, আমি প্ৰমোদ বড়ো ডাঙৰীক ধন্যবাদ জনাইছোঁ যে আজি 10 কোটি টকাৰ যি বীৰ চিলাৰায় ৰিচৰ্চ চেণ্টাৰ এটা চেংচন কৰি দিছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াৰ সলনি মই এইটো ক'ব বিচাৰিছোঁ যে ঠাইটো ইয়াত ক'ত দিলে ভাল হ'ব, এই কথাখিনি কিন্তু দল সংগঠনৰ লগত আলাপ আলোচনা কৰি সেই স্থানটো নিৰ্ধাৰিত কৰাটো আমি বিচাৰিছিলোঁ। কাৰণ এইটো নহয় যে কেইজনমান ব্যক্তিৰ সিদ্ধান্ত মৰ্মে এই চিলাৰায় ভৱনটো হ'ব, এই কথাটো আমি কিন্তু মানি ল'ব পৰা নাই। আলাপ আলোচনাৰ মাজত সকলোৰে মতামত লৈ য'ত এই চিলাৰায় ৰিচৰ্চ চেণ্টাৰটো হ'ব, চবৰে মতামত থাকিব। আমি ভাবোঁ সকলোৰে মতামত লৈ যিকোনো কাম কৰিলে নিশ্চিতভাৱে সকলোৰ কাৰণে গ্ৰহণযোগ্যতা থাকে, ভাল থাকে। গতিকে মই বিচাৰোঁ এইখিনি নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি কাম কৰিব, আশাবাদী। মই এইখিনিকে কৈছোঁ। ধন্যবাদ।